আকারে আমি আগবঢ়াই দিবৰ কাৰণে উপযুক্ত বক্তাজনে কেইবাজন বিশিষ্ট ব্যক্তিসকলে উল্লেখ কৰিছে যে অসমীয়া জাতিটোৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নতিত অসমত অসমীয়া জাতি। গতিকে আমাৰ যি অনবদ্য অৱদান, এই অৱদানৰ কথাবিলাক পূৰ্বৰ বক্তা আমাৰ অতি শ্ৰদ্ধা বনমালী মহন্ত ডাঙৰীয়াৰ উপৰিও আমাৰ মন্ত্ৰী বুঢ়াচাৰৰ এই কথাবিলাক উল্লেখ কৰিছে, পূৰ্বৰ বক্তাসকলে উল্লেখ কৰিছে। মিটিং সভায় সমিতিতে উপস্থিত থাকার চেষ্টা করেন। আজকে আমরা মহিলা সমিতিকে দেখি, আজকে মহিলা যেটা আমাদের আগবাড়ি অহা বাঙালি যুব ছাত্র ফেডারেশনৰ আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু চাওক ৰাইজ, আমি দেখিছোঁ যে অসমৰ বৃহত্তৰ অসমীয়া জাতিটোৰ গঠনৰ প্ৰক্ৰিয়া আৰু সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এই হিন্দু বাঙালীসকলে ৰাজত্ব কৰা আহোমসকল, চুতীয়াসকল আৰু বিভিন্ন কাৰণত মোৰ ঘৰতে থাকি যায়। তেওঁলোকৰ প্ৰতি মোৰ অন্তৰৰ পৰা খুব গভীৰভাৱে মই এতিয়া সমগ্ৰ অসমতে আমি প্ৰতিটো আঞ্চলিকক মানে জাগ্ৰত প্ৰহৰী হিচাপে কাম কৰিবৰ কাৰণে আমি এটি সিদ্ধান্ত লৈছোঁ। আৰু ইয়াৰ লগতে আমি বিভিন্ন অঞ্চলৰ ৰাইজসকলক সজাগ কৰি যে মানে বিগত ৭০টা বছৰে আমি দেখিবলৈ পাইছোঁ যে ৭৫টা বছৰে যি কংগ্ৰেছ হওক বা অসম গণ পৰিষদে হওক বা বিজেপি চৰকাৰে হওক, কোনো চৰকাৰে কিন্তু বাঙালীসকলক সমস্যা সমাধান কাকবাৰী আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি সম্পাদকক সম্বোধনা জনাবলৈ অনুৰোধ জনাইছোঁ। অধিৱেশনৰ যোগেদি অসমৰ বিভিন্ন লগতে মানিকপুৰ আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ সভাপতি সম্পাদককো সম্বোধনা জনাবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। একেবাৰে অন্তিম আমি গুৱাহাটীলৈকে গৈ উপনীত হ'ম আৰু আমি চৰকাৰক আমি দেখিবলৈ পাইছোঁ যে আমি চৰকাৰক বিনম্ৰতাপূৰ্বকভাৱে বিভিন্ন সময়ত লগতে মাজৰবাৰী আঞ্চলিক বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ নিবেদন কৰাৰ পিছতো আমাৰ সমস্যাখিনি সভাপতি মহোদয়কো সম্বোধনা জনাবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। যদি আমাৰ এই সমস্যাবিলাক সমাধান নহয় তেন্তে আমি গণতান্ত্ৰিক লগতে মই মাইক্ৰফোনটো সভাপতি ডাঙৰীয়াক আগবঢ়াইছোঁ। অধিৱেশনৰ যোগেদি আমি সকলোকে সমবেত কৰি আমাৰ সমস্যাবিলাকৰ কাৰণে ৰাজনৈতিকভাৱে সক্ৰিয় কৰিবৰ কাৰণে আমি সকলোকে আমাৰ মাজত উপস্থিত সভাবিলাক আয়োজন সমাজসেৱক আৰু আমি অসম চৰকাৰক আমি দাবী জনাব বিচাৰোঁ যে আমি সভাপতি মহোদয় আমাৰ কেন্দ্ৰীয় সমিতিয়ে দাবী জনাইছিলে যে বিজেপি চৰকাৰৰ কাৰ্যকালত ব্ৰহ্মপুত্ৰ বিলিত এজনো আমাৰ মন্ত্ৰী নাই। গতিকে আমি আজি এই অধিৱেশনৰ যোগেদি অসম চৰকাৰক আমি দাবী জনাব বিচাৰোঁ যে আমি ব্ৰহ্মপুত্ৰ বেলিত এজন মন্ত্ৰী আমি বিচাৰিছোঁ, কিন্তু আমি তেনেকুৱা মন্ত্ৰী বিচাৰিছোঁ যিজন মন্ত্ৰীয়ে আমাৰ সমাজৰ কাৰণে কাম কৰে, আমাৰ জাতিটোৰ কাৰণে কাম কৰে। আমি দেখিবলৈ পাইছোঁ বিগত সময়ছোৱাত যিসকল নিমাতী কন্যা হিচাপে মন্ত্ৰী আমাৰ পৰিমল শুক্লবৈদ্য, তেখেতে নিমাতী কন্যা হিচাপে ৫টা বছৰ অতিক্ৰম কৰিলে কিন্তু জাতিৰ কাৰণে কোনো কাম নকৰিলে। গতিকে আমি তেনেধৰণৰ মানে মন্ত্ৰী আৰু বিধায়ক বিচৰা নাই। আমি অহা দিনত আমাৰ জাতিৰ কাম কৰিব পৰা, আমাৰ সমাজৰ কাৰণে কাৰ্যসূচীৰ সভাপতি